ভুলটো কোনেও কেতিয়াও নকৰিব দেই। এবাৰ এই ভুলটো কৰাৰ পিছত আৰু আপোনাৰ একাউণ্টৰ পৰা অট'মেটিক নিজে নিজে পইচা কাটি থাকিব আৰু সকলোৱে ভিডিঅ'টো শেষলৈকে চাব, কথাখিনি ভালদৰে শুনিব। আৰু মই যিহেতু এই ভুলটো কৰিছোঁ, গতিকে আপোনালোকে যাতে আৰু কোনেও এই ভুলটো নকৰক, গতিকে সকলোকে সাৱধান কৰি দিব খুজিছোঁ। আমাৰ যে ফেচবুকত যে এই শ্বৰ্ট কাহিনীবিলাক ওলাই থাকে, ধৰক কুকু টিভিয়ে হওক, ষ্টাৰ টিভিয়ে হওক, আৰু কাহিনীবোৰ যেতিয়া আমি চাই দিওঁ আৰু এনেকুৱা এটা টুইষ্টত কাহিনীখিনি শেষ কৰি দিয়ে যে কাহিনীটো পিছৰকণ কি হ'ল চাওঁ চাওঁ লাগি থাকে। আৰু তেওঁলোকে আমাক কয় যে এপছটো ডাউনলোড কৰক আৰু এটকা এটা পে' কৰক, 3 দিনৰ কাৰণে বা 7 দিনৰ কাৰণে আপোনালোকে ফ্ৰীকৈ চাই লওক। আৰু আমি যেতিয়া ভাবোঁ এই এটকা বুলি ভাবি, ধৰক ময়ো তেনেকৈ পে' কৰি দিলোঁ বাৰু। মই যেতিয়া এটকাটো পে' কৰি দিলোঁ আৰু সেই এটকাটো পে' কৰি দিয়াৰ মাত্ৰকে আৰু তেওঁলোকৰ আমাৰ সেইটো ছাবস্ক্ৰিপশ্যন লোৱাই হৈ যায়। সেইটো মানে ছিষ্টেমত তেওঁলোকে কৰিয়ে থৈছে আৰু অট'পে হৈ যায় আৰু তাৰপিছত এটকাটো কটাৰ পিছত আৰু পিছত আপোনাৰ পইচা তেওঁলোকে আপুনি গম নোপোৱাকৈ নিজে নিজে কাটিব। এই ধৰক মই স্ক্ৰীণত এয়া লগাই দিছোঁ নহয় আপোনালোকক, কেনেকৈ এয়া পইচা কাটিলে দেখিছেনে, মই নিজেই গম নোপোৱাকৈ। আৰু প্ৰথমবাৰ যেতিয়া মোৰ পইচাটো কাটিলে, মই তেতিয়া চেক নকৰিলোঁ কাৰণে মই গম নাপালোঁ। অলপ দিনৰ পিছত গম পালোঁ যে মোৰ পইচা কাটিলে বুলি, 499 এটা এয়া কুকু টিভি ফালৰ পৰা। তেতিয়া মই ভাবিলোঁ যে যিহেতু মই এটকা এটা পে' কৰিছিলোঁ, সেই গতিকে চাগে মোৰ পইচাটো কাটিলে। আৰু মই বছ কথাটো তেনেকৈ থাকি গ'ল, থৈ দিলোঁ। আকৌ যেতিয়া কালি পুনৰ মই এয়া স্ক্ৰীণত লগাই দিয়াটো মোৰ কালি কটা হয়, কালি যেতিয়া কাটি দিলতহে তেতিয়া মোৰ চিন্তা লাগি গ'ল, মোৰচোন এইটো অট'পে হৈ থাকিলে, অট'পেটো বন্ধ হোৱা নাই, সেই গতিকে তেওঁলোকে মোৰ পইচাটো আকৌ পুনৰ কাটি দিলে। ইমানেই চিন্তা লাগি গ'ল, এতিয়া মই কি কৰিম, কেনেকৈ আকৌ মোৰ পইচাটো পুনৰ ঘূৰাই পাম। মানুহজনক ক'বলৈও ভয় লাগিছে, আৰু এটকা এটা ঘটিবলৈকে কিমান দিগদাৰ। সেই অলপ দিনৰ আগত সেয়া কাটিলে 499, আকৌ এতিয়া 499 মানে 1000 ধৰকচোন, 2 টকাহে কম, 1000 টকা গুচি গ'ল। তাৰপিছতে মই লগালগ কি কৰিলোঁ, আপোনালোকে ধৰক ফোনপে' পৰা কৰে বা গুগল পে' পৰা য'ৰ পৰাই নকৰক কিয়, লগালগ কিন্তু অট'পে'টো বন্ধ কৰি দিব দেই। অট'পে'টো যদি বন্ধ নকৰে, তেওঁলোকে কিন্তু পইচাটো কাটিয়ে থাকিব। আকৌ মই লগালগ সেয়া কালি অট'পে'টো বন্ধ কৰিছোঁ। অট'পে'টো বন্ধ কৰি আকৌ মই তেওঁলোকলৈ পইচাটো মোৰ ৰিফাণ্ড বিচাৰিলোঁ, কাৰণ মই গম নোপোৱাকৈ, মোৰ পাৰ্মিশ্যন নোহোৱাকৈ তেওঁলোকে পইচাটো কাটি দিছে। যেতিয়া মোৰ পাৰ্মিশ্যন নোলোৱাকৈ, মই গম নোপোৱাকৈ পইচাটো কাটিছে, মোক ৰিফাণ্ড লাগে বুলি মই তেওঁলোকক বিচাৰিলোঁ। এয়া মই আকৌ স্ক্ৰীণত আপোনালোকক এয়া লগাই দিছোঁ। মোৰ বাৰু পইচাটো কালি পুনৰ এয়া ৰিফাণ্ড কৰি দিলে বাৰু। আৰু এই ৰিফাণ্ডটো আচলতে বিচাৰিবলৈ 24 ঘণ্টাৰ ভিতৰতে বিচাৰিব লাগিব, তেতিয়াহে ৰিফাণ্ড কৰে। আৰু দেৰি হৈ গ'লে তেওঁলোকে ৰিফাণ্ড নকৰে। আৰু মই আগৰবাৰ যেতিয়া কাটিছিলে, তেতিয়া মই এই ৰিফাণ্ড কৰা কথাটো মই গম নাপালোঁ। কালি যেতিয়া কাটি দিলে, তেতিয়া মোৰ চিন্তা হৈ গ'ল। চিন্তা হৈ গ'লত আৰু মই চালোঁ আৰু ইউটিউবতো চাৰ্চ কৰি মেলি যে কেনেকৈ আকৌ পইচাটো ৰিফাণ্ড বিচাৰিব পাৰি নে নোৱাৰি, সেই সুবিধাটো আছে নে নাই। যেতিয়া গম পালোঁ যে সেই সুবিধাটো আছে বুলি জানি মই বাৰু ৰিফাণ্ড বিচাৰিলোঁ। কালি বাৰু পইচাটো ঘূৰাই পালোঁ, কিন্তু আগৰ পইচাটো মোৰতো এনেই গুচি গ'ল। গতিকে আপোনালোকক সকলোকে সাৱধান কৰি দিছোঁ, সেই এটকাটো কেতিয়াও পে' নকৰিব। আৰু যদিহে আপোনালোকে এটকাটো পে' কৰি চায়ো, তেতিয়া কিন্তু সেই গুগল পে' পৰা কৰে বা ফোনপে' পৰা কৰে, সেই অট'পে'টো কিন্তু বন্ধ কৰি দিব দেই, নহ'লে আপোনালোকৰো পইচা নিজে নিজে অট'মেটিক কাটি থাকিব। আৰু যিসকলে বাৰু জানে তেওঁলোকক কোৱা নাই, আৰু যিসকলে নাজানে যাতে তেওঁলোকে সাৱধান হ'ব পাৰে, সেই গতিকে আজিৰ এই ভিডিঅ'টো মই বনাইছোঁ। গতিকে আপোনালোকেও সাৱধান হ'ব, এনেকুৱা ভুল নকৰিব। তেন্তে আজিলৈ আহিছোঁ, বাই বাই। পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।